855 গ্ৰাম 35 দিনত 855 গ্ৰাম ওয়েট আহিছে এয়া চক মই দিছো চক দেখিব পাইছে আৰু এইখিনি বয়স চক এইখিনি বয়স হৈছে আজি 41 দিন আৰু আজি মই আপোনালোকক এই ভিডিওটো জনাম যেহেতু মই হাঁহখিনি কি খাবলৈ দি আছো জনাম আজি আপোনালোকক হাঁহখিনি বয়স হৈছে আজি মোৰ 35 দিন আৰু 35 নম্বৰ দিনাখনলৈকে মই কেনে ধৰণে হেতক দানা দি আছো আৰু কি দানানো মিক্স কৰি দি আছো খাবলৈ আপোনালোকক জনাম আৰু গ্ৰোথটো কেনেকুৱা হৈছে আপোনালোকে চাব মই পোৱালিখিনি দেখাম হাঁহ পোৱালিখিনি যেহেতু ইমান নাই মোৰ 16টা মান আছে আৰু মই মেচিনত দি থৈছো ওলাব যেহেতু মই একদম লোকেল হাঁহটো পুহিছো যে আমি যদি হাঁহ পোৱালি কিনি আনো তেতিয়া ইমান ভাল জাতৰ নাহে হাঁহটো সেইকাৰণে মই লোকেল নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিয়াই পানি পালন কৰিছো আৰু আপোনালোকৰ হাঁহৰ যদি পাখি যদি হাঁহে যদি নিজৰ পাখি নিজে খাই দিছে বা যদি খুটি প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে কি দিব লাগে মই সেইটোও জনাম এই ভিডিঅ'টোত আৰু মই আপোনালোকে চক এয়া চক মই দানাত কি ইউজ কৰিছো চক আপোনালোকে দেখিব পাইছে মই এয়া চক তুংগুৰি এইখিনি তুংগুৰি দেখিব পাইছে আৰু এয়া চক এয়া ষ্টাৰ্টাৰ দানা ষ্টাৰ্টাৰ ব্ৰইলাৰ ষ্টাৰ্টাৰ দানা আৰু এয়া হৈ গ'ল ধান আৰু এয়া হৈ গ'ল ভাত আৰু ইয়াৰ লগত মই অষ্টভেদটো কিমান পৰিমাণে দিওঁ আপোনালোকক জনাম অষ্টভেদটো কিমান পৰিমাণে দিওঁ জনাম এইটো চক এইটো কেলচিয়ামৰ কাৰণে হয় আৰু আপোনালোকে এইটো অকল দিলে নহব ইয়াত আপোনালোকে এইটো 30 ml ভিমাৰেল মিক্স কৰি পানি ধুনীয়াকে গুলি পানি তাৰ পিছতহে আপোনালোকে ইয়াত দিব লাগিব তাৰ পিছত আপোনালোকে কিমান পৰিমাণ দিব মই আপোনালোকক দেখাই দিছো চক আপোনালোকে চক এয়া চক এনেকে গুলি ল'ব দিব সময়ত আৰু এই চামুচখন মোৰ ভাগৰ 5 ml ধৰে এয়া চক 5 ml কে মই এবাৰ দিলো 5 ml হৈ গ'ল আৰু এবাৰ দিলো আপোনাৰ 10 ml হৈ গ'ল আৰু এবাৰ দিলো মই কিমান হৈ গ'ল 15 ml হৈ গ'ল আৰু এবাৰ দিলো 20 ml হৈ গ'ল মই 20 ml দিওঁ এবাৰত মই হেতক 20 ml কে দিওঁ আৰু মই 20 ml কে এনে ধৰণে দিলে মানে মই 3 দিন লেঠাইকে ইউজ কৰো 3 দিনত মই এদিনত যদি মই 3 বাৰকে দানা দিওঁ তেতিয়া 3 দিনত মই 9 বাৰ ইউজ কৰো 9 বাৰ হেতক মই ইউজ কৰা হয় এই অষ্টভেদটো আৰু এনে ধৰণে আপোনালোকে ইউজ কৰিব তাৰ পাছত আপোনালোকে ইয়াত পানী ঢালি দিব এনে ধৰণে পানী ঢালি ধুনীয়াকে মিলাব মই দেখাই দিছো আপোনালোকক মই কেনে ধৰণে দানা দি পানি হাঁহখিনি ডাঙৰ কৰিছো আৰু এই সিস্টেমটো মই 25 দিনৰ পৰা ইউজ কৰো মই 15-20 দিন মানলৈকে প্ৰি ষ্টাৰ্টাৰ যোনটো ব্ৰইলাৰ প্ৰি ষ্টাৰ্টাৰ দানা আহে সেইটো খুৱাও তাৰ পাছত মই 20 দিন মানৰ পৰা মই ষ্টাৰ্টাৰ দানাটো অকল দিওঁ 25 দিন মানলৈকে তাৰ পাছত 25 দিনৰ পৰা মই হেতক তুংগুৰি ধান চাউল ভাত আৰু ষ্টাৰ্টাৰ দানা এনে ধৰণে দিওঁ মই আপোনালোকে চক মই কেনে ধৰণে ইয়া মিলাই দিছো দেখিব পাইছে আপোনালোকে এয়া চক ইয়া মিলাই হৈ গ'ল দেখিব পাইছে এনে ধৰণে দিওঁ এনে ধৰণে আপোনালোকেও দানা দিব তেতিয়া আপোনালোকৰ কোনো ধৰণৰ হাঁহখিনি পাখি নোলোৱা প্ৰব্লেম বা আপোনালোকৰ খুটি প্ৰব্লেমটো বা হেতি নিজৰ পাখি নিজে খোৱা প্ৰব্লেমটো আপোনালোকে হাঁহখিনিৰ মাজত দেখা পোৱা নাযাব এনে ধৰণে আপোনালোকে ইউজ কৰিলে মানে এইকেইটা বস্তু আজি মই আপোনালোকক দেখিলে মই কেনে ধৰণে দানা দিওঁ আপোনালোকক মিক্স কৰি দেখাই দিলো আৰু মই এতিয়া আপোনালোকক হাঁহখিনিকো দেখাই দিম দি পানি কেনে ধৰণে হেতি খাব আপোনালোকক মই দেখাই দিম আৰু মই হাঁহখিনি আজি মোৰ 35 দিন হৈছে কিমান ওয়েট হৈছে আপোনালোকক মই দেখাই দিম আপোনালোকে ভিডিওটো চাই থাকক ধুনীয়াকে মই আপোনালোকক দেখাই দিম আৰু মোৰ কুকুৰা পোৱালিখিনি এটা বেছ আছে 70টা মান আছে হেতৰ আজি 41 দিন হৈছে হেতকনো মই কি দানা দি আছো আৰু হেতি কিমান ডাঙৰ হৈছে মই আপোনালোকক এই ভিডিওটোতে দেখাম ধুনীয়াকে আপোনালোকে ভিডিওটো চাই থাকক মই ধুনীয়াকে আপোনালোকক দেখাই আছো এয়া চক মই দিছো চক দেখিব পাইছে দি দিছো মই যেনে ধৰণে মিক্স কৰিছিলো ডাইৰেক্ট আনি পানি দি দিছো মিক্স কৰি আনি পানি চক কেনে ধৰণে খাইছে হেতি দেখিব পাইছে আপোনালোকে এ চক কেনে ধৰণে খাইছে চক হেতৰ বয়স হৈছে আজি সম্পূৰ্ণ 35 দিন আৰু 35 দিনত হেতৰ গ্ৰোথটো চাই লওক আপোনালোকে ধুনীয়াকে মই হেতক এনে ধৰণে দানা ইউজ কৰো আৰু মই আগতে আপোনালোকে মোৰ ভিডিও চাব পাৰে মই বহুত পৰিমাণে হাঁহ পালন কৰিছিলো আৰু এনে ধৰণে মই দানা ইউজ কৰিছিলো আৰু মই এনে ধৰণে দানা ইউজ কৰি মোৰ ভাগৰ মেক্সিমাম 70 দিনতে কিছুমানৰ ওয়েট কিন্তু 1.5 কেজিলৈকে আহি গৈছিলে আৰু চক আপোনালোকে ধুনীয়াকে আৰু মই হেতক আজি আপোনালোকক দুটামান ওয়েট কৰি দেখাম আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকিব মই লাষ্টত হেতক ওয়েট কৰি দেখাম আৰু মই কুকুৰাখিনিও দেখাই দিম আপোনালোকক ধুনীয়াকে আৰু হেতৰ আপোনালোকে দেখিব পাইছে নি ক'বাত পাখি প্ৰব্লেম দেখিছে নেকি আপোনালোকে চক পোৱালিবোৰ কি ধুনীয়া সুস্থ হৈ আছে মই আগত মই ইউজ কৰো তাৰ পাছতহে আপোনালোকক মই কথাটো জনাবলৈ চেষ্টা কৰো যিহেতু মই এনে ধৰণে ইউজ কৰি পিনি ভাল ফল এটা পাই আছো আপোনালোককো সেইকাৰণে মই জনাবলৈ চেষ্টা কৰিছো এইখিনি চক হাঁহখিনি
আৰু গ্ৰোথটো চাওক আপোনালোকে কি ধুনীয়াকৈ লৈছে দেখিব পাইছে সিহঁতৰ বয়স হৈছে 35 দিন আৰু চাওক মই এনেধৰণে দানা দিওঁ আৰু ধুনীয়াকৈ খাইছে আপোনালোকে দেখিব পাইছে আপোনালোকেও এনেধৰণে হাঁহ পালন কৰক আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাহে হাঁহত আৰু কোনো ধৰণৰ আপোনালোকৰ বেমাৰো নাহে আপোনালোকে খালি এন্টিবায়টিকো ইউজ কৰিবলৈ চেষ্টা কৰিব যেনেকৈ হৈ গ'ল টেট্ৰাচাইক্লিন ৰেষ্টিকেল লিগজেন এইবোৰ আপোনালোকে ইউজ কৰিব তেতিয়া আপোনালোকৰ হাঁহবিলাকলে বেমাৰ নাহিব আৰু আপোনালোকে যোনডোখৰ জেগাত আপোনালোকে হাঁহখিনি ৰাখে B904 স্প্ৰে কৰিব আপোনালোকে যদি হাঁহখিনি ৰখা জেগাটুকুৰা যদি জেকা হয় তেতিয়া কিন্তু আপোনালোকৰ হাঁহখিনি বেমাৰ আহিব আৰু হাঁহখিনি কিন্তু গ্ৰোথটো নল'ব হাঁহখিনি আৰু বিভিন্ন ধৰণৰ জোপোকা লগা বেমাৰ আহি যাব আৰু বিভিন্ন ধৰণৰ বেমাৰ আহি যাব সেইকাৰণে ৰাতি হাঁহখিনি থকা জেগাটুকু কেতিয়াও জেকা হ'ব নালাগে সেইটোকো একদম শুকান হ'ব লাগে আৰু মই আপোনালোকক দেখাই থাকোঁ ৰাতি কেনেধৰণে থওঁ বস্তা পাৰি দিওঁ আৰু চকীয়া দেখিব পাইছে আৰু কেইদিনমানৰ পৰা মই সিহঁতক বস্তা পাৰি নিদিওঁ মই গঁৰালত ভৰাই দিম এতিয়া মই এই গঁৰালটো দেখিব পাইছে আপোনালোকে এই গঁৰালটোতে ৰাখোঁ এই গঁৰালটোত মই এতিয়া 35 দিন হ'ল ৰাখি আছোঁ আৰু মই 5 দিনমান ৰাখিম তাৰপিছত মই সিহঁতক গঁৰালত ভৰাই দিম আৰু মই ইয়াৰে এটামান ৱেইট কৰি দেখাম আপোনালোকে চাই লওক মই এনেধৰণে কিন্তু হাঁহ পালন কৰি আছোঁ আৰু আপোনালোকেও ধুনীয়াকৈ এনেধৰণে হাঁহ পালন কৰিব পাৰে আৰু আপোনালোকেও ধুনীয়া ৰিজাল্ট পাব চাওক হাঁহবোৰ চাওক কুকুৰা সোমাই গ'ল এজনী মই কুকুৰাজনী উলিয়াই দিব লাগিব নহ'লে হাঁহকেইটাই ভয় খাব এতিয়া এয়া চাওক কুকুৰাজনী কেনেধৰণে সোমাই গ'ল দেখিব পাইছে সেইকেইটা চাই লওক আপোনালোকে হাঁহকেইটা ধুনীয়া সুস্থ হৈ আছে আৰু মই সিহঁতক ৱেইট কৰি দেখাম সিহঁতি খাই লওক তেতিয়ালৈকে মই আপোনালোকক কুকুৰাখিনি দেখাই দিছোঁ 41 দিনীয়া কুকুৰাখিনি আৰু এইখিনি বয়স চাওক এইখিনি বয়স হৈছে আজি 41 দিন আৰু 41 দিনত সিহঁতৰ কিমান ডাঙৰ হৈছে আপোনালোকে চাওক মই চাউল আৰু ষ্টাৰ্টাৰ দানা মিলাই দিছোঁ আপোনালোকে চাওক ধুনীয়াকৈ চাউল আৰু ষ্টাৰ্টাৰ দানা দি আছোঁ আপোনালোকে দেখিব পাৰিছে এয়া চাই লওক আপোনালোকে ধুনীয়াকৈ পোৱালিবোৰ চাই লওক ধুনীয়া সুস্থ হৈ আছে কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই এই পোৱালিটোৱে সৰু নিগনি পোৱালি এটা ধৰিলে আপোনালোকে চাওক সেইটোৱে খেদা খেদি লাগি আছে সিহঁতি এইটো এহেঁতি নিগনি পোৱালিটো ক'ৰ পৰা ধৰিলে ঠিকান নাই আপোনালোকে পোৱালিখিনি চাওক মই আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ পোৱালিখিনি এয়া চাওক ধুনীয়াকৈ দানা খাইছে আপোনালোকেও এনেধৰণে কুকুৰা পালন কৰিব পাৰে আৰু মই 41 নম্বৰ দিনাখনলৈকে সিহঁতক চব কি দানা দি আছোঁ চাউল আৰু ষ্টাৰ্টাৰ দানা মিক্স কৰি দি আছোঁ আপোনালোকে দেখিব পাৰিছে এইখিনি চাওক এয়া চাওক চাউল আৰু ষ্টাৰ্টাৰ দানা দিছোঁ আৰু এইখিনি চাওক গ্ৰোথটো চাওক 41 দিন হৈছে আৰু আপোনালোকে চাওক কোনো ধৰণৰ কিন্তু ইহঁতৰ একো এটা হোৱা নাই একদম সুস্থ হৈ আছে কুকুৰাখিনি আপোনালোকে চাই লওক ধুনীয়া হৈ আছে কুকুৰাখিনি দেখিব পাৰিছে আপোনালোকে মই এনেধৰণে কুকুৰা পালন কৰি আছোঁ আৰু হাঁহো পালন কৰি আছোঁ আৰু মই ইহঁতকো অষ্টভেটটো দি থাকোঁ আৰু ভিমাৰেল দিওঁ আৰু মই ইহঁতক ব্ৰটনটো ইউজ কৰোঁ বাকী মই সেইকেইটাই ইউজ কৰোঁ আপোনালোকক মই ভিডিঅ'ত ধুনীয়াকৈ জনাই থাকোঁ আৰু আপোনালোকে পোৱালিবোৰ চাই লওক ধুনীয়া সুস্থ হৈ আছে দেখিব পাইছে কোনো ধৰণৰ একো হোৱা নাই কিন্তু ইহঁতৰ আৰু অলপমান ডাঙৰ হ'ব লাগিছিলে ডাঙৰ নোহোৱা কাৰণটো হ'ল কি মই ইহঁতক ষ্টাৰ্টাৰ দানাৰ লগত চাউল দিওঁ মানে মই ইহঁতক অকল দানা দিব পৰা নাই যিহেতু অকল দানা দিলে সিহঁতি বহুত খাই দিব আৰু সোনকালে ডাঙৰ হ'ব কিন্তু হ'লেও মই ইমান পটককৈ ডাঙৰ হোৱাটো নালাগে লাহে লাহে ডাঙৰ হওক কিন্তু মানে পোৱালিখিনি ধুনীয়া সুস্থ হৈ থাকিলে হয় আপোনালোকে খালি অকল চাউল ইউজ নকৰিব অকল চাউল ইউজ কৰিলে কিন্তু সিহঁতৰ লেবুজন হৈ যাব সিহঁতি দুৰ্বল হৈ যাব প্লাছ সিহঁতি একদম ৱেইট নল'ব আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ বেমাৰে এটেক কৰি দিব আৰু সিহঁতি এটা এটাকৈ মৰিবলৈ চুৰ হৈ যাব অকল যদি আপোনালোকে চাউল ইউজ কৰে সৰু অৱস্থাত কথা কৈছোঁ আৰু সৰহকৈ পালন কৰিলে কৈছোঁ আমি যিটো আমাৰ মাকে উমনি লৈ পোৱালি উলিয়াই সেইটো পোৱালিক কিন্তু আপোনালোকে সৰুৰ পৰাই চাউল দিব পাৰে আৰু সিহঁতক কোনো ধৰণৰ আপোনালোকে ষ্টাৰ্টাৰ দানা এটাও ইউজ নকৰাকৈ ডাঙৰ কৰিব পাৰে সেইবোৰ একদম অৰিজিনেল লোকেল পোৱালি হয় আৰু সেইবোৰ একদম মাকে পোক পৰুৱা খাবলৈ একদম এদিনৰ পৰা শিকায় সিহঁতক যেতিয়া মাকে মানে উলিয়াই লৈ যায় বাহিৰলৈ চৰাবলৈ সেইদিনাখনৰ পৰাই শিকায় সিহঁতৰ কোনো প্ৰব্লেম নাই কিন্তু এনেকৈ যদি আপোনালোকে সৰহকৈ যদি কুকুৰা পালন কৰে তেতিয়া আপোনালোকে ভুলতো কিন্তু একদম সৰু এদিনীয়া পোৱালিক কেতিয়াও আপোনালোকে চাউল ইউজ নকৰিব আপোনালোকে ভুলতো নাভাবিব যে চাউল ইউজ কৰি পানি আমি ডাঙৰ কৰিম বুলি তেনেকৈ যদি আপোনালোকে ভাবে তেতিয়া আপোনালোকৰ পোৱালিখিনি মৰ্টেলিটি হ'বই প্লাছ আপোনালোকৰ ৱেইটো নল'ব আৰু ডাঙৰো নহ'ব আৰু বিভিন্ন ধৰণৰ বেমাৰ আহি মৰি যাব আৰু মই এতিয়া চাওক মই ইহঁতক মেক্সিমাম 30 দিনমানলৈকে কিন্তু ইহঁতক মই ষ্টাৰ্টাৰ দানাই দি আছিলোঁ আৰু 20 দিনমান সিহঁতক মই প্ৰি ষ্টাৰ্টাৰ দানাই দিলোঁ তাৰপাছতহে মই কিন্তু সিহঁতক
35 দিন আৰু 31 দিন 32 দিন এনেকুৱা দিনৰ পৰাহে মই ইহঁতক চাউল দিবলৈ শুৰু কৰিছিলোঁ লাহে লাহে। আৰু মই এতিয়াও ইহঁতক ষ্টাৰ্টাৰ দানা দিয়ে আছোঁ, সম্পূৰ্ণ চাউল দিয়া নাই। আৰু মই ভাবিছোঁ আৰু ইহঁতক মই কেইদিনমান ষ্টাৰ্টাৰ দানা দি মেলি দিম। যেতিয়া মই এতিয়া এই নেটডোখৰতহে মেলিছোঁ, যেতিয়া মই একেবাৰে মেলিম আমাৰ বাউণ্ডেৰীটোত, তেতিয়া মই ইহঁতক দিনটোত এবাৰ ষ্টাৰ্টাৰ দানা দিম আৰু 2 টাইম মই ইহঁতক দানা নিদিওঁ, সিহঁতি নিজে পোক পৰুৱা খাব। আৰু মোৰ বাকী যোনখিনি ডাঙৰ কুকুৰা এখিনি আছিলে, 100টা আছিলে, মই বিকি এতিয়া মোৰ ওচৰত মেক্সিমাম 45টামান কুকুৰা আছেগৈ। সেইখিনি এতিয়া মই নেদেখাওঁ, বাহিৰত চৰি আছে যিহেতু। এইখিনি চাই লওক আপোনালোকে, ধুনীয়া সুস্থ হৈ আছে, দেখিব পাৰিছে আপোনালোকে। আৰু মই আপোনালোকক এইকেইটা কথাকে জনাবলৈ চেষ্টা কৰি থাকোঁ যে আপোনালোকে ধুনীয়াকৈ পালন কৰক আৰু সৰু অৱস্থাত সদায় ব্ৰডিং কৰিবলৈ চেষ্টা কৰক, যাতে আপোনালোকৰো লছ নহয় আৰু আপোনালোকেও কিবা এটা ইনকম কৰিব পাৰে। মই সদায় সেইটোৱে ভাবোঁ, আপোনালোকৰো লছ নহয়, যে আপোনালোকেও এটা ইনকম কৰিব পাৰে। ধুনীয়াকৈ আপোনালোকেও কুকুৰা হাঁহ পালন কৰি এটা যে লাভ পাব পাৰে, সেইটো এটা মই প্ৰমাণ দিছোঁ আপোনালোকক, যাতে আপোনালোকে এনেধৰণে যদি পালন কৰে তেতিয়াহ'লে আপোনালোকেও এটা কুকুৰা হাঁহত লাভ উপাৰ্জন কৰিব পাৰিব। এয়া চাওক, মই ৱেটাৰ লৈ লৈছোঁ আৰু এই ৰছীডাল লৈ লৈছোঁ আৰু এইখিনি চাওক হাঁহখিনি। ইহঁতক মই ৱেইট কৰি দেখাম, এতিয়া এটাহে দেখাম ৱেইট কৰি, যিহেতু মই বৰকৈ ধৰি নাথাকোঁ। আৰু আপোনালোকক মই দেখাই দিছোঁ এটা ৱেইট কৰি, কিমান ৱেইট হৈছে আপোনালোকক দেখাই দিম। চাই থাকক আপোনালোকে, মই ধুনীয়াকৈ এটা ৱেইট কৰি আপোনালোকক ধুনীয়াকৈ দেখাই দিম। এই চাওক বগা এটাকে ধৰিলোঁ, এইফালে চাওক আপোনালোকে, এইটো বান্ধি ল'ব লাগিব, ৰ'ব। এইটো মাইকীয়ে হয় নে মতাই হয়, বৰ চাউণ্ডটো দিছে, মাইকীয়ে হ'ব নেকি চাগে। এইটো মই আপোনালোকক ৱেইট কৰি দেখাম, এতিয়া বান্ধি লওঁ ধুনীয়াকৈ ভৰি দুটা। ইয়াৰ বয়স হৈছে আজি 35 দিন আৰু 35 দিনত কিমান ৱেইট আহিছে আপোনালোকে চাব পাৰিব। মই কি দানা ইউজ কৰোঁতো আপোনালোকক দেখালোৱে, আৰু ৱেইটটো কিমান আহিছে আপোনালোকে চাই লওক ধুনীয়াকৈ। এয়া চাওক ৱেইটাৰটো চাওক আপোনালোকে, দেখিব পাৰিছে 0 হৈ আছে। আৰু এইটো চাওক হাঁহটো, আৰু মই এয়া উঠাই দিম এতিয়া, ৰ'ব, ভৰিটো ভৰাবই পৰা নাই সিহঁতৰ ঠেঙত। এয়া চাওক ৱেইটটো 855 গ্ৰাম। চাওক আপোনালোকে, গোটেইটো দেখাই দিয়া, গোটেইটো দেখাই দিয়া, 855 গ্ৰাম, দেখিব পাৰিলে, 855 গ্ৰাম। 35 দিনত 855 গ্ৰাম ৱেইট আহিছে। এই হাঁহটো বয়স হৈছে 35 দিন আৰু মই কি দানা দি আছোঁ আপোনালোককতো মই ভিডিঅ'ত দেখালোৱে। আপোনালোকে চাওক, এইটো বয়স হৈছে আজি 35 দিন আৰু ৱেইট আহিছে 855 গ্ৰাম। আৰু বাকীকেইটাও এনেধৰণে ৱেইট আহিছে, কিছুমান এটা 700 হ'ব পাৰে, কিন্তু প্ৰায়ভাগৰ 800 মান হৈ গৈছে। আৰু 1 কেজি হ'বলৈ বেছি দিন নাই, আপোনালোকে দেখিছে 35 দিনতে কিন্তু 855 গ্ৰাম ৱেইট মই আনি দিলোঁ। আৰু কি খুৱাই আনি দিলোঁ আপোনালোকে দেখিব পাৰিলে। আপোনালোকে এনেধৰণে হাঁহ পালন কৰক ধুনীয়াকৈ, আৰু মই যেনেধৰণে দানা ইউজ কৰোঁ তেনেধৰণে ইউজ কৰক, আপোনালোকেও ধুনীয়াকৈ হাঁহখিনি ৱেইট আহিব। আৰু কোনো ধৰণৰ নোম আপোনালোকৰ হৰাহৰি চিষ্টেমটো নাহে, বা সিহঁতি নিজেই নোমটো নাখায়। আপোনালোকে ধুনীয়াকৈ কেলচিয়াম ইউজ কৰিব, অষ্টভেদ ইউজ কৰিব, ভিমাৰেল ইউজ কৰিব, আৰু লিভাৰ টনিক কাৰণে আপোনালোকে ব্ৰটন ইউজ কৰিব। আপোনালোকেও ধুনীয়াকৈ হাঁহবোৰ সুস্থ হৈ থাকিব, আৰু আপোনালোকেও ধুনীয়াকৈ এটা ইনকম ভালকৈ এটা কৰিব পাৰিব। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে, মই আপোনালোকক দেখাব বিচাৰিলোঁ মোৰ হাঁহখিনি কিমান ৱেইট আহিছে, আৰু আপোনালোকক দেখালোঁ মই হাঁহখিনি কি দি পানি ইমানটো ৱেইট আনিছোঁ, কি দানা খাবলৈ দিওঁ, আৰু কি মই ভিটামিন ইউজ কৰোঁ, আৰু কেলচিয়াম কি ইউজ কৰোঁ, মই আজি আপোনালোকক এই ভিডিঅ'টোত জনালোঁ। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে।